বিপি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে ইউটিউবত বিপি ক্লাছেছ গুগল পূজাৰী সাৰ্চ কৰিলে এই চেনেলটোত থকা সকলোবিলাক ভিডিঅ' দেখিবলৈ পাবা। লগতে এই চেনেলটোত মই মোৰ হোৱাটছআপ নম্বৰ তোমালোকক দি দিছোঁ 9085043936। তোমালোকৰ কিবা অসুবিধা থাকিলে এই নম্বৰত হোৱাটছআপ কৰি জনাব পাৰিবা, নাইবা এই চেনেলটোৰ মেছেজ বক্সত তোমালোকে নিজৰ অসুবিধাসমূহ উল্লেখ কৰিব পাৰিবা। আমি আজি পৰিমেয় সংখ্যাৰ যি দুটা কথা কৈছিলোঁ যে যিহেতু বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আমি দুবিধ সংখ্যাৰ কথা নৱমমান শ্ৰেণীত পাইছিলোঁ। সেই দুবিধ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ বিষয়ে আমি ক'বলৈ যাওঁতে দশমিক সংখ্যাৰ ক্ষেত্ৰত কৈছিলোঁ যে নৱমমান শ্ৰেণীত আমি পাইছিলোঁ যে এটা সংখ্যা যদি সিহঁতৰ দশমিক বিস্তৃতি পৰিসমাপ্তি বা সাৱধি হয়, বা দশমিক বিস্তৃতি যদি পৰিসমাপ্তি নহয় আৰু সাৱধি নহয় কিন্তু সিহঁত যদি পৌনঃপুনিক হয়, তেতিয়াহ'লে সেইবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি উল্লেখ কৰিছিলোঁ। গতিকে পৰিমেয় সংখ্যা হ'বলৈ হ'লে দশমিক বিস্তৃতিত থকা সংখ্যাবিলাকত আমি যদি বিবেচনা কৰোঁ যে p/q আকাৰত যদি প্ৰকাশ কৰিবলগীয়া হয়, যে কোনো পৰিমেয় সংখ্যাক আমি যদি p/q আকাৰত প্ৰকাশ কৰিবলগীয়া হয় য'ত q ≠ 0, তেতিয়াহ'লে আমি দেখিছিলোঁ যে সিহঁতৰ এক নম্বৰ কথা হ'ল দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটিব লাগিব, আৰু তাক আমি কৈছিলোঁ সাৱধি বা সীমাবদ্ধ। সাৱধি বা সীমাবদ্ধ বুলি আমি কৈছিলোঁ। আৰু আনটো হ'ল সাৱধি নহয়, অৰ্থাৎ সীমাবদ্ধতা নহয় কিন্তু পৌনঃপুনিক হয়। 2 নম্বৰ আমি পাইছিলোঁ যে পৌনঃপুনিক হয়। পৌনঃপুনিক দশমিক ভগ্নাংশক আমি পৰিমেয় সংখ্যা বুলিব পাৰিম। এই সম্পৰ্কে বিবেচনা কৰিবলৈ যাওঁতে যে কোনবিলাক দশমিক সংখ্যা পৰিসমাপ্তি বা সাৱধি হ'ব, সেই সম্পৰ্কে যদি আমি বিচাৰ কৰি চাওঁ, তেতিয়া আমি কেইটামান উদাহৰণ যদি লওঁ, উদাহৰণস্বৰূপে আমি যদি লওঁ 0.375, ইয়াক যদি আমি উদাহৰণ হিচাপে লওঁ, ই পৰিসমাপ্তি হ'বনে নহ'ব এই দশমিক ভগ্নাংশটোৰ, যে দশমিক বিস্তৃতি পৰিসমাপ্তি হয় নে নহয়, তেতিয়া আমি পৰীক্ষা কৰি যদি চাওঁ, ইয়াক আমি দশমিকৰ পিছত যিহেতু 3টা অংক আছে, গতিকে একৰ পিঠিত আমি 3টা শূন্য দি ইয়াক ভগ্নাংশ আকাৰত লিখিব পাৰিম 375। গতিকে তেনেকৈ আমি যেতিয়া লিখিব পাৰিম, আমি দশমিক ভগ্নাংশত এনেকৈ লিখিব পাৰিম। আৰু যদি আমি চাওঁ যে ইয়াৰ একৰ পিঠিত যিহেতু 3টা শূন্য আছে, গতিকে ইয়াক আমি দশমিক ভগ্নাংশত লিখিলে ই পৰিসমাপ্তি ঘটিছে, কাৰণ একৰ পিঠিত 3টা শূন্য আছে, গতিকে আমি তেনেকৈ লিখিব পাৰিম। তেনেকৈ আমি যদি আৰু কথা বিবেচনা কৰোঁ যে আৰু বহুতো তেনেকুৱা সংখ্যা যিবিলাক আছে, আমি এতিয়া এই সংখ্যাটোক অকণমান পৰীক্ষা কৰি চাওঁ যে ই কেনেকুৱা ৰূপত আছে। 375 আমি যদি ইয়াৰ ৰূপটো বিবেচনা কৰোঁ যে কেনেকুৱা ৰূপত আছে, 1000টোক আমি এনেকৈ লিখিব পাৰিম যে 1000ক যদি আমি মৌলিক উৎপাদকৰ বিশ্লেষণ কৰোঁ, তেতিয়া আমি পাম 2 × 500, 2 × 250, 2 × 125, 5 × 25 আৰু 5 × 5। গতিকে আমি দেখিলোঁ ইয়াত 2 আছে 3টা আৰু 5 আছে 3টা। গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰিম সমান 2 to the power 3 × 5 to the power 3, অৰ্থাৎ 2 to the power 3 × 5 to the power 3 হিচাপে আমি লিখিব পাৰিম। এতিয়া যিহেতু দুইটাৰ ওপৰত ঘাত একেটাই আছে, 2 ওপৰত ঘাত 3 আৰু 5 ওপৰত ঘাত 3, বেছ অৰ্থাৎ ভূমি বেলেগ বেলেগ,
তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰিম 2 into 5 whole to the power 3 আমি এনেকৈ প্ৰকাশ কৰিব পাৰিম সূচকীয় ৰূপত এতিয়া ওপৰত পালোঁ 375 গতিকে আমি দেখিলোঁ যে 0.375 যেহেতু এটা দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটা সংখ্যা গতিকে আমি তাক দশমিক ভগ্নাংশলৈ নিলে আমি দেখিলোঁ যে 2 into 5 whole to the power 3 হিচাপে আমি প্ৰকাশ কৰিব পাৰিম অৰ্থাৎ 2 into 5 means তাৰ অৰ্থটো হ'ল 10 গতিকে 10ৰ ঘাতত যদি প্ৰকাশ কৰিব পাৰোঁ যে ভগ্নাংশটো হৰটোক যদি আমি 10ৰ ঘাতত প্ৰকাশ কৰিব পাৰোঁ তেতিয়া আমি তাক দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটে বুলি ক'ব পাৰিম 10ৰ ঘাতত মানে 2 into 5 whole to the power যিকোনো পাৱাৰ হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 2 into 5 যদি পাৱাৰত আমি লিখিব পাৰোঁ তেতিয়াহ'লে আমি তাক দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটিছে বুলি ক'ব পাৰিম এই কথাটোকে আমাৰ প্ৰথম উপপাদ্যটো দি থোৱা আছে যে 1.5ত যে x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিৰ পৰিসমাপ্তি তেতিয়া আমি যেটো উল্লেখ কৰিছো 0.375 কেটা দশমিক বিস্তৃতিৰ পৰিসমাপ্তি সাৱধী সংখ্যা তেতিয়া x ক p/q ৰেখাত প্ৰকাশ কৰিব পাৰি তেতিয়া আমি যেটো 3.375 ক দশমিক p/q ৰেখাত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q সহমৌলিক q মৌলিক উৎপাদীকৰণত অৰ্থাৎ যেটো হৰ তাৰ হৰটোৰ মৌলিক উৎপাদীকৰণত 2 to the power n into 5 to the power n আৰ্হি আমি দেখিলোঁ যে ইয়াত আমাৰ এই উপপাদ্যটো ইয়াত সম্পূৰ্ণ মিলি গৈছে যে আমি যদি 0.375 ক আমি এটা পূৰ্ণপূণিক আমি এটা যদি দশমিক বিস্তৃতিৰ পৰিসমাপ্তি থকা সংখ্যা বুলি কওঁ তেতিয়াহ'লে আমি তাৰ হৰটোক যে p/q 375 by 1000 তেতিয়া আমি 1000 টোক 2 into 5 whole to the power 2 to the power 3 whole to the power 5 to the power 3 হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ গতিকে সেইটোৱে আমাক প্ৰথমটো উপপাদ্য দিছে যে 2 to the power 5 2 to the power n আৰু 5 to the power m আৰ্হিত য'ত n আৰু m বোৰ হ'ল অবিয়োগাত্মক সংখ্যা গতিকে আমি এই উপপাদ্যটো যে ইয়াৰ পৰা এটা কথা জানিলোঁ যে যিকোনো দশমিক বিস্তৃতিৰ পৰিসমাপ্তি থকা সংখ্যাক আমি হৰটোক অৰ্থাৎ তলৰ সংখ্যাটোক আমি 2 into 5 বা 2 to the power 5 2 to the power n 5 to the power n হিচাপে আমি প্ৰকাশ কৰিব পাৰিম গতিকে এই কথাখিনিৰ পৰা আমি এই কথাটো প্ৰতিমান হলো যে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি থকা যিকোনো সংখ্যাক আমি হৰটোক 2 to the power m আৰু 5 to the power m হিচাপে প্ৰকাশ কৰিব পাৰিম ইয়াৰ পিছতে আমি যদি চাওঁ আৰু কেইটামান উদাহৰণ যদি মন কৰোঁ যে দশমিক বিস্তৃতিত আমি যিকোনো এটা ভগ্নাংশ যদি উল্লেখ কৰোঁ যে যিকোনো এটা আমি ভগ্নাংশ চাওঁ আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ আমি এটা ভগ্নাংশ উদাহৰণ লৈছোঁ ভগ্নাংশটো হ'ল 8/3 3/8 এতিয়া আমি ইয়াত দেখিছোঁ যে 3/8 টো আমি চিধাচিধি যদি 8ৰ বিশ্লেষণ কৰোঁ হৰটোৰ যদি বিশ্লেষণ কৰোঁ উৎপাদক মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ 2 4 থাকিলে 2 হ'ল অৰ্থাৎ 8/3 ক আমি লিখিব পাৰিম 2 to the power 3 whole to the power 3 যেটো আমি ইয়াত দেখিলোঁ যে তলত 2 to the power 3 আছে কিন্তু ইয়াত 5 টো নাই অৰ্থাৎ আমি 2 আৰু 5ৰ একে ঘাতত যদি তলত হৰটো আমি পাতিব পাৰোঁ তেতিয়াহ'লে ইয়াক আমি দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটাব পাৰিম অৰ্থাৎ লিখিব পাৰিম গতিকে ইয়াক আমি কৰিবলৈ হ'লে আমি এটা কাম কৰোঁ যে ইয়াত যেতিয়া 2 to the power 3 আছে আমাক আৱশ্যক হ'ল 5 to the power 3 ঘাতৰ গতিকে 5 to the power 3 ঘাতৰে আমি পূৰণ কৰি দিলোঁ তেতিয়া আমি 2 into 5 whole to the power 3 লিখিব পাৰিম যেটো ওপৰত 3 to the power 8 আছে 8 পাতিলোঁ কিন্তু আমি 5 to the power 8 টো যেতিয়া তলত পাতিলোঁ তাত আমি ওপৰটো যদি পাতি দিওঁ তেতিয়াহ'লে অংকটোৰ কোনো পৰিৱৰ্তন নহ'ব গতিকে ইয়াত আমি এতিয়া লিখিব পাৰিম 2 into 5 whole to the power 3 হিচাপে প্ৰকাশ কৰিব পাৰিম এতিয়া 3 to the power 8 3 to the power 8ৰ 3 আমি এইটো 3 আছিলে 3 into
2 to the power 3 5 to the power 3 যেটো 5 to the power 3 মানে আমি পাম যে 3 into 5 to the power 3 মানে পাম আমি 125 গতিকে ইয়াত আমি যদি চাওঁ সৰল কৰি 2 into 5 মানে হ'ল 10 to the power 10 to the power 3 আৰু ওপৰত আমি পাম 3 into 125 মানে হ'ব 375 গতিকে ইয়াক আমি দশমিকত যদি নিওঁ যদি একৰ পিঠিত তিনিটা শূন্য আছে আমি লিখিব পাৰিম 1000 by 375 গতিকে আমি ইয়াক 0.375 হিচাপে লিখিব পাৰিম অৰ্থাৎ এই কথাটোৰ পৰা আমি এটা কথা দেখিলোঁ যে এটা যিকোনো পৰিমেয় সংখ্যাক আমি 2 to the power m আৰু 5 to the power m হিচাপে আৰ্হিত প্ৰকাশ কৰিব বা নিব পাৰোঁ গতিকে তেতিয়াও কিন্তু সি দশমিক বিস্তৃতিৰ পৰিসমাপ্তি হ'ব আৰু অৰ্থাৎ এটা পৰিমেয় সংখ্যাক আমি যিকোনো হিচাপত সেই হৰটো 2 আৰু 5 to the power পাৰলে 2 into 5 to the power পাৰলে নিব পাৰিম যে এই যেটো আমি কৰিলো 1/8 অৰ্থাৎ 3/8 টোক আমি দেখিলো যে তাক 2 into 5 2 to the power 3 into 5 to the power 3 হৰটো 2 to the power 3 into 5 to the power 3 লৈ আমি নিব পাৰিছো যে এইটোকে আমাৰ 2 নম্বৰ উপপাদ্যটো দিটো আছে যে x equal যদি p/q এটা পৰিমেয় সংখ্যা যাৰ হৰ হ'ল q মৌলিক উৎপাদকীকৰণত 2 to the power m 5 to the power m আহি নহয় য'ত mn অবিজ্ঞাত্মক সংখ্যা তেন্তে x ৰ এটা দশমিক বিস্তৃতি থাকিব যি পৰিসমাপ্তি বা নিৰৱধি বা পৌনঃপুনিক হ'ব গতিকে ইয়াৰ পৰা আমি জানিলো যে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্তি ঘটিছে বা নিৰৱধি পৌনঃপুনিক হ'ব পাৰে উদাহৰণস্বৰূপে আমি এই অংকটো লৈছো ইয়াৰ পিছতে আৰু এটা আমি উদাহৰণ চাওঁ যে কোনবিলাক পৰিমেয় সংখ্যা হ'ব পাৰে ধৰা 1/3 আমি যদি হৰণ কৰি চাওঁ 1/3 আমি হৰণ কৰি চালো তেতিয়া আমি দেখিম যে প্ৰথমতে শূন্য বহিব দশমিক আহিব 3 বাৰ যাব 9 হ'ব বিগ কৰিলে 1 থাকিব আকৌ শূন্য হ'ব আকৌ 3 বাৰ যাব 9 হ'ব আকৌ বিগ কৰিলে 9 হ'ল বিগ কৰিলে আকৌ 1 থাকিলে আকৌ 9 হ'ল গতিকে আমি এনেকৈ দেখিম যে 1/3 আমি 3 ৰ যদি 1 গ্ৰহণ কৰোঁ তেতিয়াহ'লে 0.333 কে ওলাই গৈ থাকিব বা একেগিটা সংখ্যাই ওলাই যেতিয়া গৈ থাকিব তেতিয়া কিন্তু আমি দেখিছো যে ইয়াৰ তলৰ যেটো হৰটো কিন্তু 2 into 5 to the power n ত নাই যদিও আৰ্হি নহয় 2 into 5 to the power আৰ্হি নহয় যেটো ইয়াত 1/3 আছে 1/3 টোক আমি 2 into 5 to the power 2 into 5 whole to the power n আৰ্হিত আমি প্ৰকাশ কৰিব নোৱাৰো তথাপি কিন্তু ই এটা পৰিমেয় সংখ্যা কিন্তু এটা পৰিমেয় সংখ্যা তেতিয়াহ'লে ই যে যদি 2 আৰু 5 ৰ ঘাতত নাথাকিও তেতিয়া পৰিমেয় সংখ্যা হ'ব যেহেতু ইয়াৰ আমি দেখিলো ৰাশিবিলাক যে পৌনঃপুনিক হিচাপে ওলাই গৈ আছে গতে পৌনঃপুনিক দশমিক সংখ্যাবিলাক যিবিলাক আমি পৰিমেয় সংখ্যা বুলিব পাৰিম কিন্তু সিহঁতৰ 2 into 3 to the power 2 into 5 to the power ঘাতত নাথাকে গতে শেষৰ a1.6 উপপাদ্যত আমাৰ তাকে কৈছে ধৰা x equal p/q এটা পৰিমেয় সংখ্যা য'ত n m অবিজ্ঞাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোক মৌলিক উৎপাদকীকৰণত 2 to the power n 5 to the power m আৰ্হিৰ তেনে ক্ষেত্ৰত আমি শেষৰটো চাইছো 1.7 টো যে x equal p/q এটা পৰিমেয় সংখ্যা যাৰ হৰ q মৌলিক উৎপাদকীকৰণত 2 to the power n 5 to the power m ৰ আৰ্হি নহয় য'ত n m অবিজ্ঞাত্মক সংখ্যা তেন্তে x ৰ এটা দশমিক বিস্তৃতি যি অপৰিসীমাপ্ত বা নিৰৱধি বা পৌনঃপুনিক হ'ব আমি এইগিটা কথাৰ পৰা যে দশমিক বিস্তৃতি পৰিসমাপ্তি ঘটিবলৈ হলে আমি দুটা কথা পাম
যে এটা হ'ল দশমিক তলৰ হৰটোত 2 to the power n 5 to the power n আৰ্হিৰ হ'ব লাগিব আৰু যদি দশমিক বিস্তৃতিৰ পৰিসমাপ্তি নঘটে তেতিয়াহ'লে বা নিৰৱধি পৌনঃপুনিক হ'বলগীয়া হয় তেতিয়াহ'লে তলৰ ভগ্নাংশটোত অৰ্থাৎ হৰটোক 2 to the power n আৰু 5 to the power m আৰ্হিৰ নহ'ব পাৰে এই কথাকেইটাৰ পৰা আমি আলোচনা কৰি আমি সিদ্ধান্ত ল'ব পাৰিম যে কোনবিলাক পৰিমেয় সংখ্যা কোনবিলাক অপৰিমেয় সংখ্যা এতিয়া আমি ইয়াৰ উদাহৰণলৈ আহিছোঁ যে প্ৰথম দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি সাৱধি বা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰিব লাগে ইয়াত আমি এই গোটেই সংখ্যাবিলাক পৰিমেয় সংখ্যা বুলি দি থোৱা আছে গতিকে আমি পৰীক্ষা কৰি চাম যদি হৰটোক আমি 2 to the power n 5 to the power m আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ তেতিয়াহ'লে সিহঁতৰ দশমিক বিস্তৃতি পৰিসমাপ্তি হ'ব আৰু যদি নহয় হৰটো 2 to the power n আৰু 5 to the power m আৰ্হিত নহয় তেতিয়াহ'লে সিহঁত নিৰৱধি পৌনঃপুনিক হ'ব আমি প্ৰথম প্ৰশ্নটো লৈছোঁ একৰ 1 নম্বৰ প্ৰশ্নটো একৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 13/3125 আমি তাক পৰীক্ষা কৰি চাব লাগিব যে তাক আমি তেনেকৈ প্ৰকাশ কৰিব পাওঁ নে নোৱাৰি একৰ 1 নম্বৰটোত দিয়া আছে 13/3125 আমি 3125ৰ প্ৰথম মৌলিক বিশ্লেষণ কৰি চাওঁ উৎপাদক বিশ্লেষণ 3125 ইয়াত যেহেতু আমি দেখিছোঁ 5 আছে 5ৰে হৰণ যাব 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 5ৰে কৰিলে হ'ব 125 5ৰে কৰিলে হ'ব 25 আৰু 5ৰে কৰিলে হ'ব 5 বাৰ অৰ্থাৎ আমি ইয়াত 5ৰ ঘাত পালোঁ 1 1 2 3 4 5 গতিকে 5ৰ ঘাত হ'ব ইয়াত 5টা গতিকে আমি লিখিব পাৰিম 5 to the power 5 whole to the power 13 ইয়াত যেহেতু 5 to the power ঘাত আছে কিন্তু আমি ইয়াক দশমিক বিস্তৃতিৰ সমাপ্তি বা ঘটাবলৈ হ'লে ইয়াত আমি এটা কাম কৰিব লাগিব যে ইয়াত 2 পাৱাৰটো আমি যেহেতু নাই 2 পাৱাৰটো আমি ল'ব লাগিব গতিকে 2 আমি কিমান পাৱাৰ ল'ম যেহেতু আমি আগতে আলোচনা কৰি আহিছোঁ যে 2 to the power m into 5 to the power m আৰ্হিত আমি প্ৰকাশ কৰিব লাগে হৰটো যদি ইয়াত 5ৰ পৰা 2 আছে 5 আছে গতিকে আমি 2 পাৱাৰটো 5 ল'লে 2 into 5 to the power m হিচাপে আমি প্ৰকাশ কৰিব পাৰিম গতিকে আমি 2 to the power 5 এটা তলত ল'লোঁ পূৰণ কৰি into 5 to the power 5 ল'লোঁ যাতে একেটা ঘাত হোৱাকৈ এতিয়া 13 ওপৰত পাতিলোঁ যেহেতু আমি এই 2 to the power 5টো তলত লৈছোঁ গতিকে ওপৰতো আমি 2 to the power 5টো ল'ব লাগিব এতিয়া আমি সৰল কৰিলে পাম 2 into 5 to the power আমি লিখিব পাৰিম 5 যেহেতু 2 to the power 5 আমি জানো যে 2 to the power 5ৰ মান হ'ল 32 2 3 হ'ল 8 2 4 হ'ল 16 আৰু 2 to the power 5ৰ মান হ'ল 32 গতিকে 13 into 32 লিখিব পাৰিম 13 into 32 এতিয়া আমাক পূৰণ কৰি চাওঁ 2 into
5 হোল টু দি পাৱাৰ 5 13 দুগুণ 26 13 3 গুণ 39 41 হ'ব 416 আমি দেখিলোঁ ইয়াত যে যেহেতু আমি তলৰ সংখ্যাটোক 2 টু দি পাৱাৰ 5 আৰু 2 into 5 টু দি পাৱাৰ 5 হিচাপে প্ৰকাশ কৰিব পাৰিলোঁ ইয়াৰ পৰা আমি জানিলোঁ যে ইয়াক আমি পৰিসমাপ্তি হ'ব অৰ্থাৎ প্ৰথম প্ৰশ্নটো আমি উত্তৰ লিখিব পাৰিম যে ইয়াত উল্লেখ কৰিছিলে দশমিক বিস্তৃতি পৰিসমাপ্তি নে হয় নে নহয় ইয়াত আমি লিখিলোঁ যে দশমিক বিস্তৃতি পৰিসমাপ্তি হ'ব আৰু ইয়াৰ মানটো যেহেতু আমি পাম 2 into 5 হোল টু দি পাৱাৰ 5 2 into 5 মানে হ'ল 10 তাত 10ৰ ওপৰত ঘাত হ'ব 5 পাৱাৰ 416 হ'ব ইয়াক আমি দশমিক বিন্দু যদি লিখিবলগীয়া হয় তেতিয়া আমি লিখিব পাৰিম 10 টু দি পাৱাৰ 416 যেহেতু আছে গতিকে আমি লিখিব পাৰিম 0.00416 আমি এনেদৰে লিখিব পাৰিম গতিকে আমি ইয়াক লিখিব পাৰিম সাৱধি বুলি লিখিব পাৰিম যে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি হ'ব এতেকে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি গতিকে আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম দ্বিতীয় প্ৰশ্নটোত যদি চাওঁ যে 17/8 আছে আমি তাকো তেনেকৈ পৰীক্ষা কৰি চাওঁ 2 নম্বৰ প্ৰশ্নটোত হ'ল 17/8 আমি যদি 8টোক আমি বিশ্লেষণ কৰোঁ তোমালোকে নকৰিলেও কিজানি কৰিব পাৰিবা যে 2 3টা পূৰণ কৰিলে হ'ব 8 গতিকে আমি ইয়াক 2 টু দি পাৱাৰ 3 হিচাপে প্ৰকাশ কৰিব পাৰিম যেহেতু 8 মানে হ'ল 2 টু দি পাৱাৰ 3 ওপৰত হ'ব 17 ইয়াত আমি যি দেখিলোঁ যে 2 টু দি পাৱাৰ 2 into 5 হোল টু দি পাৱাৰ n আৰ্হিত যদি প্ৰকাশ কৰিবলগীয়া হয় ইয়াত 2 আছে 3 আৰু আমাক লাগিব 5 5ৰ পাৱাৰ লাগিব 3 তেতিয়া আমি লিখিব পাৰিম 2 into 5 টু দি পাৱাৰ 3 হিচাপে লিখিব পাৰিম গতিকে আমি এই প্ৰশ্নটোত আমি আগৰটো প্ৰশ্নৰ দৰে ইয়াক আমি পূৰণ কৰিব লাগিব কিহে পূৰণ কৰিব লাগিব তোমালোকে আন্দাজ কৰিব পাৰিছা যে 2 টু দি পাৱাৰ 3 যেহেতু আছে গতিকে আমি 5 টু দি পাৱাৰ 3 ৰে পূৰণ কৰিব লাগিব ইয়াক আমি 5 টু দি পাৱাৰ 3 ৰে যদি পূৰণ কৰি চাওঁ 2 টু দি পাৱাৰ 3 into 5 টু দি পাৱাৰ 3 যেতিয়া যেহেতু ওপৰত 17 আছে তাত আমি 5 টু দি পাৱাৰ 3 ৰে পূৰণ কৰি চাব লাগিব গতিকে 5 টু দি পাৱাৰ 3 ৰে আমি পূৰণ কৰি চালে তাৰ মানটো কিমান পাম তলত আমি লিখিব পাৰিম 2 into 5 টু দি পাৱাৰ 3 যদি আমি 2 আৰু 5 টু দি পাৱাৰ 3 হিচাপে প্ৰকাশ কৰিব পাৰিম ইয়াৰ পৰা আমি জানিলোঁ যে ই দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটিব গতিকে ওপৰত আমি কৰি চাম 17 into 125 গতিকে 175 আমি পূৰণ কৰি চাম ইয়াত আমি লিখিব পাৰিম 10 টু দি পাৱাৰ 3 আৰু 17 into 125 ৰ পূৰণফল হ'ল 2125 গতিকে আমি ইয়াক লিখিব পাৰিম যেহেতু 10ৰ তলত 3টা শূন্য আছে অৰ্থাৎ আমি ইয়াক লিখিব পাৰিম 1000 আৰু লিখিব পাৰিম 2125 যে আমি লিখিব পাৰিম
ইয়াত 3টা শূন্য আছে গতিকে 3টা সংখ্যাৰ আগত দশমিক হ'ব তাত 5 2 1 1ৰ আগত দশমিক হ'ব 2.125 গতিকে ইও আমি দেখিছোঁ দশমিক বিস্তৃতিৰ পৰিসমাপ্তি বা আমি একেবাৰতে লিখোঁ সাৱধি বুলি উল্লেখ কৰোঁ যেহেতু আমাক কিতাপত দি থোৱা আছে সাৱধি গতিকে আমি সাৱধি বুলি ক'ব পাৰিম আৰু ইয়াৰ দশমিক বিস্তৃতি হ'ব 2.125 এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ গৈছোঁ যেহেতু পিছৰ প্ৰশ্নত আমি দেখিছোঁ পিছৰ প্ৰশ্নটো আছে 6/15 64 3 নম্বৰ প্ৰশ্নটোত 64/455 এই 3ৰ প্ৰশ্নটোলৈ গৈছোঁ 3 নম্বৰ প্ৰশ্নটোত 64/455 ইয়াকো আমি যদি বিশ্লেষণ কৰি চাওঁ 455ৰ যদি বিশ্লেষণ কৰি যাওঁ মৌলিক প্ৰথম বিশ্লেষণ কৰি চাওঁ 5 হেৰে যাব 5 into 9 আৰু 5 into 1 7 হেৰে যাব 7 into 13 ইয়াত আমি 455 আমি বিশ্লেষণ কৰিব পাৰিলোঁ উৎপাদক বিশ্লেষণত আমি পালোঁ যে 455ক 5 into 7 into 13 হিচাপে প্ৰকাশ কৰিব পাৰিম 5 into 7 into 13 হিচাপে প্ৰকাশ কৰিব পাৰিম ওপৰত পালোঁ আমি 64 যেহেতু আমি ইয়াক দেখিলোঁ যে 2 আৰু 5ৰ পাৱাৰ হিচাপে ইয়াত প্ৰকাশ কৰিব আমি নোৱাৰিম তেতিয়াহ'লে যেতিয়া হৰটোক আমি দেখিলোঁ 5 into 7 into 13 আছে তাক আমি 2 into 5ৰ পাৱাৰ হিচাপে প্ৰকাশ কৰিব নোৱাৰিম ইয়াৰ পৰা জানিছোঁ যে ই সাৱধি হ'ব কিন্তু ই আচলতে সাৱধি নহয় ই পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক হ'ব ইয়াত দশমিক বিস্তৃতি থাকিব কিন্তু নিৰৱধি পৌনঃপুনিক হ'ব গতিকে ইয়াৰ পৰা আমি নিৰৱধি পৌনঃপুনিকৰ মানটো যদি উলিয়াবলৈ চাওঁ তেতিয়া মান নিশ্চয় উলিয়াব পাৰিম গতিকে এই অংকটোত আমি দেখিলোঁ যে এই নিৰৱধি পৌনঃপুনিক হ'ব যিহেতু হৰ 2 to the power m 5 to the power n হিচাপে প্ৰকাশ কৰিব নোৱাৰি গতিকে এটাকে কি হ'ব ইহঁত নিৰৱধি এটাকে নিৰৱধি পৌনঃপুনিক হ'ব নিৰৱধি পৌনঃপুনিক হ'ব